কথা চিন্তা কৰিব নালাগে দেশৰ স্বাৰ্থৰ বাবে আপুনি এতিয়াই ইয়াৰ পৰা পলাই যাওক ঐ ছোৱালী গদা পানী ক'ত আছে তই নকওঁ কিয় নকওঁ তহঁতৰ অত্যাচাৰত এই জয়মতীৰ প্ৰাণ গলেও বংশৰ সন্ধান মই কেতিয়াও নিদিওঁ আইদেউ আপোনাৰ ত্যাগৰ বিনিময়ত আমি আজি জয়মতী চিনেমাখনৰ শ্বুটিং সম্পূৰ্ণ কৰিলোঁ আমি আপোনাৰ ওচৰত চিৰকৃতজ্ঞ এগৰাকী ছোৱালী হৈ পৰপুৰুষক বঙহৰদেৱ বুলি সম্বোধন কৰি চিনেমা কৰি দেখুৱাব আহিছ আজিৰ পৰা তই বৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰ আজিৰ সমাজত তাই এজনী ছোৱালী হ'ল পৰপুৰুষক বঙহৰদেৱ বুলি সম্বোধন কৰিছে অভিনয় কৰিছে তাই আমাৰ সমাজলৈ কলংক সানি আনিছে তাইক ঘাটে পানীয়ে নিষিদ্ধ কৰা হয় আৰু তাইক যাতে কোনেও বিয়া নকৰায় আৰু যোন পুৰুষে তাইক বিয়া কৰাব তেওঁকো আমাৰ সমাজৰ পৰা এঘৰীয়া কৰা হয় আৰু এনেদৰে অসমৰ প্ৰথম গৰাকী নাৰী অভিনেত্ৰী আইদেউ সন্দিকৈ অভিনয়ৰ নামত নিজৰ জীৱন উচৰ্গা কৰিলে এই মহান শিল্পী